নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰত আন এটা ৰেচিপি লৈ আহিছোঁ। মই আজি বনাওঁ মচুৰ দালিৰ পকৰি। তাতে বনাবলৈ মই মচুৰ দালি লৈ লৈছোঁ আৰু মই মচুৰ দালিখিনি এনেকৈ ষ্টিল বাটিত দুবাটি লৈছোঁ। তাৰপিছত ইয়াত মই পিঁয়াজ লৈ লৈছোঁ, দুটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া লৈ লৈছোঁ, 4-5টা সৰু সৰুকৈ কাটি লৈছোঁ। লগতে মই ইয়াত 1 কাপ বেচন লৈছোঁ। এই ৰেচিপিটো মই আগতো বনাইছিলোঁ, কিন্তু আজি বৰষুণৰ বতৰ দেখি মোক আকৌ বনাব মন গ'ল, সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আহকচোন আমি আজি বনাওঁ। প্ৰথমে মই এই দালিখিনি মিক্সাৰ জাৰত মই গ্ৰাইণ্ড কৰি ল'ম। এয়া মই দালিখিনি পিচি ল'লোঁ। মই দালিখিনি পিছাৰ আগতে মই 30 মিনিটমান দালিখিনি ভিজাই থৈছিলোঁ। আৰু আপোনালোকে এনেকৈ পিচিব, একেবাৰে মিহি কৰি নিদিব, এনেকৈ দানা দানা থকা নিচিনাকৈ পিচিব। তেতিয়া খাই মানে পকৰিটো একদম মচমচীয়া হয়, খাবলৈও সোৱাদ হয়। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু লগতে জলকীয়াখিনিও দি দিম। তাৰপিছত মই এয়া বেচনখিনি দি দিম। লগতে মই এই মছলাখিনি দি দিম। ইয়াত মই জিৰা পাউডাৰ 1/2 চামুচ লৈছোঁ, হালধি পাউডাৰ লৈছোঁ 1/2 চামুচ, গুড়া জলকীয়া লৈছোঁ 1/2 চামুচ, নিমখ লৈছোঁ মই 1 চামুচ। এতিয়া সকলোখিনি মিক্স কৰি ল'ম। মই ইয়াত হাতেৰে ব্যৱহাৰ কৰিম। এনেকৈ সকলোবোৰ ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া মোৰ মিক্স কৰা হৈ গ'ল। এয়া মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ৰিফাইন তেল দি দিম। এয়া মোৰ তেলখিনি গৰম হৈছে। এতিয়া মই এটা এটাকৈ ভাজি যাম। ইয়াতে গেছৰ ফ্লেমটো ল' কৰি দিব। মই অলপ ডাঙৰ ডাঙৰকৈ ভাজিছোঁ।
এনেকৈ বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ হয়। এই পকৰি ৰেচিপিটো বনাবলৈ সাধাৰণতে আমাৰ পাকঘৰত থকা সচৰাচৰ বস্তুৰে আমি তৈয়াৰ কৰিব পাৰোঁ। এই পকৰি বনাওঁতে আমাৰ সময়ো বেছি নালাগে, খুব বেছি 10 মিনিটতে হৈ যায়। আপোনালোকে এবাৰ বনাই চাবচোন। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকক ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে খাই পেলাই। এতিয়া মই ইটো পিঠি ভাজি ল'ম। এফালে ভাজিবলৈ মোক খুব বেছি 3 মিনিট সময় লাগিলে। এয়া মোৰ পকৰিখিনি ভজা হৈ গ'ল। এতিয়া মই তুলি ল'ম। এয়া মই বাকী থকাখিনিও এনেকৈ ভাজি ল'লোঁ। এয়া মোৰ বাকীখিনি পকৰিও হৈ গ'ল। এতিয়া মই এইখিনিও ওলাই ল'ম। এয়া মোৰ মচমচীয়া মচুৰ দালিৰ পকৰি ৰেডি হৈ গ'ল। আপোনালোকে যদি ৰেচিপিটো ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব।